নমস্কাৰ, মই ডক্টৰ শিৱানী দত্ত। পুনৰবাৰ স্বাগতম জনাইছো মোৰ শ্ব' দ্য অনেষ্ট আৱাৰ, য'ত জেনেৰেলি মই পডকাষ্ট কৰোঁ, কিন্তু এইকেইদিন পূজাৰ পৰিৱেশ আৰু সকলো ব্যস্ত হৈ আছে নিজৰ পৰিবাৰৰ লগত ফূৰ্তি কৰিছে, আৰু সেইকাৰণে মই কাকো ডিষ্টাৰ্ব দিব বিচৰা নাই। আৰু এই খালী সময়ছোৱা যিখিনি পাইছোঁ, মই আপোনালোক ৰাইজৰ কাৰণে কিছুমান ভিডিঅ' প্ৰস্তুত কৰিছোঁ, যাৰ জৰিয়তে চৰকাৰৰ যিখিনি আঁচনি আছে সেই আঁচনিসমূহৰ বিষয়ে আপোনালোকক যাতে অলপ জ্ঞান দিব পাৰোঁ, সেইটো কাৰণে আজি আপোনালোকৰ আগত মই। গতিকে এইকেইদিন মই ৱমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট, মহিলা আৰু শিশুৰ উন্নয়নৰ যিটো বিভাগ আছে, সেই বিভাগটোৱে কি কি আঁচনি প্ৰেৰণ কৰিছে, সেই আঁচনিসমূহৰ বিষয়ে মই কিছুমান তথ্য আপোনালোকৰ আগত দাঙি ধৰিব বিচাৰিছোঁ। আৰু সেইবাবে মই আগৰ যোনটো মোৰ এপিছ'ড আছিলে, সেই এপিছ'ডটোত মই ICDS আঁচনিৰ বিষয়ে কৈছিলোঁ। ICDS আঁচনিৰ অন্তৰ্গত এটা সেৱা আছে, ECC, আৰ্লি চাইল্ডহুড কেয়াৰ এণ্ড এডুকেশ্যন, তাৰ বিষয়ে মই কৈছিলোঁ। আপোনালোকে যদি মোৰ চেনেলটো চাইছে বা ফ'ল' কৰিছে, ছাবস্ক্ৰাইব কৰিছে, আপোনালোকে সেইটো দেখিব। আৰু আজি মই ICDS আঁচনিৰে আন এটা সেৱা, ছাপ্লিমেণ্টাৰী নিউট্ৰিশ্যন প্ৰগ্ৰাম, তাৰ বিষয়ে আপোনালোকৰ আগত কিছু তথ্য দাঙি ধৰিব বিচাৰিছোঁ। ছাপ্লিমেণ্টাৰী নিউট্ৰিশ্যন প্ৰগ্ৰাম তাৰমানে অতিৰিক্ত পুষ্টিকৰ খাদ্য প্ৰদান। এতিয়া এই আঁচনিটো কিয় লাগে? আচলতে এই সেৱাটো বহুত গুৰুত্বপূৰ্ণ সেৱা, কিয়নো ৱমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টৰ অন্তৰ্গত যিখিনি উদ্দেশ্য আছে, সেই উদ্দেশ্যৰ ভিতৰত এটা প্ৰধান উদ্দেশ্য হ'ল মাতৃ আৰু শিশুৰ মৃত্যুৰ হাৰ কমোৱা। আৰু এই উদ্দেশ্যটো সফল কৰিবলৈ হ'লে আমাৰ মাতৃসকল আৰু শিশুসকল স্বাস্থ্যৱান হ'ব লাগিব। স্বাস্থ্য কেনে ভালে থাকিব? পুষ্টিকৰ খাদ্যৰ পৰাহে কি হয়, মাতৃ আৰু শিশুসকল স্বাস্থ্যৱান থাকিব। অকল মাতৃ পুত্ৰ বুলি নহয় বা মাতৃ শিশু বুলি নহয়, আমি সকলোৱে যদি আমাৰ স্বাস্থ্য ভালে ৰাখিবলৈ হয়, তেতিয়াহ'লে আমি পুষ্টিকৰ খাদ্য খাব লাগিব। লগতে অন্যান্য বস্তুও আছে যিখিনি আমি ফ'ল' কৰিব লাগিব। কিন্তু যিহেতু ফুড ইজ দ্য মেইন চ'ৰ্চ অফ এনাৰ্জি, সেইটো কাৰণে এই যিটো ফুড আমি লওঁ, যিটো খাদ্য আমি খাওঁ, সেইটো ভাল হ'ব লাগিব। তাৰমানে তাত গোটেইকেইটা উপাদান থাকিব লাগিব, যেনে কাৰ্বহাইড্ৰেটছ, প্ৰটিনছ, ফেটছ, ভিটামিনছ, মিনাৰেলছ, ৰাফেজ, ৱাটাৰ, ইচ এণ্ড এভৰিথিং, সকলোবোৰ বস্তুৱে তাত সন্নিৱিষ্ট হ'ব লাগিব। এতিয়া এই সেৱাটোৰ জৰিয়তে ICDS-এ কি কৰে, দুটা ভাগত ভাগ কৰি দিছে, মানে এই যিটো ছাৰ্ভিচটো দুটা ভাগত ভাগ কৰিছে। এটা হৈছে THR আৰু আনটো হৈছে HCM। এতিয়া THR আৰু HCM-নো কি? গতিকে THR-টো হৈছে টেক হোম ৰেচন, তাৰমানে ঘৰলৈ নিয়া খাদ্য, আৰু HCM-টো হৈছে হট কুক মিল, তাৰমানে গৰমকৈ প্ৰস্তুত কৰা খাদ্য। THR-নো কাক দিয়ে? THR দিয়া হয় গৰ্ভৱতী মহিলা, প্ৰসূতি মাতৃ আৰু 6 মাহৰ পৰা 3 বছৰ শিশুসকলক THR দিয়ে, মানে খাদ্য ঘৰলৈ নিবলৈ দিয়ে। তাত কি কি দিয়া হয়? চাউল, মটৰ, দাইল আৰু চুজিৰ পেকেট এটা আহে। আৰু এইটো বছৰত 365 দিনৰ ভিতৰত 300টা দিনেই উপলব্ধ হয়। এয়া হৈছে THR। আৰু ৰাইচটো কওঁতে মই এইটো ক'ব বিচাৰিছোঁ যে যিটো ৰাইচ দিয়া হয়, চাউল দিয়া হয়, সেইটো হৈছে ফৰ্টিফাইড ৰাইচ। তাৰমানে তাত গোটেইকেইটা উপাদান মিক্স কৰি দিয়া হৈছে। এতিয়া হটকুক মিলত কি দিয়া হয়? হটকুক মিলত কি প্ৰস্তুত কৰা হয়? গৰমকৈ ৰন্ধা খাদ্য। তাৰ কাৰণে আজিকালি কি কৰিছে, গভৰ্ণমেণ্টে ৰেডি টু ইট পেকেট ফুড দিছে, তাৰমানে ডাল খিচিৰি পেকেট ফুড এটা দিছে, যিটো ল'ৰা ছোৱালীয়ে খাই বেয়া পাওঁ বুলি কয়। কিন্তু কথাটো হ'ল, সেইটো যদি ভালকে ৰান্ধি মেলি খুৱাব জানে, যোনে
ব্যঞ্জন বনাই ভাল পায় বা ভাল নাপালেও ল'ৰা ছোৱালীৰ কাৰণে যদি নিজেই ভালকে প্ৰস্তুত কৰি তেওঁলোকক খুৱাওঁ বুলি ভাবে তেতিয়াহ'লে সেইটো বহুত এটা পুষ্টিকৰ খাদ্য। তাৰ লগতে চৰকাৰে অংগনবাদী কেন্দ্ৰবিলাকত এটা ফাণ্ডো দিয়ে, যাৰ কাৰণে তেওঁলোকে তেল, মছলা, নিমখ, চেনি লগতে ইন্ধনৰ যোগাৰ কৰিব পাৰে। সেইটো কাৰণে সেই যিটো ফাণ্ড দিয়া হৈছে সেই ফাণ্ডটোৰ জৰিয়তে তেওঁলোকে বাকী যিখিনি বস্তু পাচলি হওক, চয়াবিন হওক, এইবিলাক বস্তু কিনি যদি ধুনীয়াকে ৰান্ধে ল'ৰা ছোৱালীয়ে খাবলৈ ভাল পায়। আৰু যিটো ৰেডি টু ইট পেকেট ফুড, মানে দাল খিচিৰি পেকেটটোত আচলতে বহুত পুষ্টিকৰ হয়। যদি পুষ্টিহীনতাত ভোগা শিশু এটাই যদি সেইটো কণ্টিনিউৱাছলি খায়, এক সপ্তাহলৈকে যদি খায়, তেতিয়াহ'লে সেইটো বহুত তাৰ শৰীৰৰ কাৰণে লাভৱান হ'ব। গতিকে আপোনালোকে হয়তো বুজি পাইছে যে অংগনবাদী কেন্দ্ৰ এটাত কি কি দিয়া হয়, THR আৰু হট কুক মিল। আচলতে এইকেইটা ছাপ্লিমেণ্টহে হয়, এইটো নহয় যে তেওঁলোকে ঘৰত খাব নাই পোৱা সেইটো কাৰণে ইয়াত দিছে, সেইটো নহয়। ঘৰততো খায়েই, কিন্তু তাৰ বাদেও যিটো অতিৰিক্ত যোগান দিব লাগে এজনী মাতৃক, গৰ্ভৱতী মাতৃক, এগৰাকী প্ৰসূতি মাতৃক, এটি শিশুক, সেইটো কাৰণে এই গভৰ্ণমেণ্টে এইটো স্কিম লৈছে হাতত, এই সেৱাটো লৈছে যাতে অতিৰিক্তভাৱে সেই মহিলা বা মাতৃৰ আৰু শিশুসকলৰ স্বাস্থ্যৰ মানদণ্ডটো উন্নত হয়। আৰু স্বাস্থ্যৰ মানদণ্ডটো উন্নত হলেহে এই যিটো আঁচনি, এই যিটো বিভাগৰ উদ্দেশ্য, এই উদ্দেশ্য সফল হ'ব। আৰু ইয়াৰ লগতে ছাপ্লিমেণ্টাৰী নিউট্ৰিশ্যন প্ৰগ্ৰামৰ লগতে মাতৃসকলক শিকোৱা হয়, কাউন্সেলিং ছেশ্যন দিয়া হয় যে তেওঁলোকে আহাৰ কেনেদৰে গ্ৰহণ কৰিব লাগে, মানে কেনেকুৱা ধৰণৰ আহাৰ গ্ৰহণ কৰিব লাগে। আজিকালিতো আমি চবেই জানো যে ল'ৰা ছোৱালী বিলাকে ফাষ্ট ফুড খাই ভাল পায়, চিপছ, জাংক ফুড, কিণ্ডাৰ জয়। এতিয়া মই আজি আপোনালোকক এটা ষ্টাডিৰ জৰিয়তে জনাব বিচাৰিছো যে জাংক ফুডে আমাৰ 6 দিনৰ মেমৰি নাইকিয়া কৰি দিব পাৰে যদি অতিমাত্ৰাত খোৱা হয়। জাংক ফুড, ফাষ্ট ফুড, ফ্ৰাইড ৰাইচ, এইবিলাক বজাৰত যিটো বিকে, চাওমিন, এইবিলাক যদি বেছিকে খোৱা হয়, চিপছ, স্পেচিফিকেলি মই নাম ক'ব যাওঁ কিণ্ডাৰ জয়, মানে কোনো এটা ব্ৰাণ্ডৰ কথা মই ক'বলৈ নাযাওঁ, কিন্তু তাত মম, ৱেক্স মিলোৱা থাকে, যিটোৱে ল'ৰা ছোৱালীৰ ব্ৰেইন ডেভেলপমেণ্টটো হ'বলৈ বাধা দিয়ে। এতিয়া সেইটোৱে কথা যে আমি খাদ্য যিখিনি গ্ৰহণ কৰিছো সেইখিনি পুষ্টিকৰ খাদ্য হ'ব লাগে, আৰু এনেকুৱা ধৰণৰ খাদ্য হ'ব নালাগে যিটো আমাৰ স্বাস্থ্যৰ মানদণ্ডটো একেবাৰে বেয়া কৰি পেলাই। এতিয়া আগৰ দিনৰ যদি আমি কলেজ লেভেলৰ পৰ্যায়ত যাওঁ, আমাৰ দেউতাহঁতৰ দিনৰ, তেতিয়া কি হৈছিলে, ল'ৰা ছোৱালীবোৰ খুব হৃষ্টপুষ্ট, শকত আৱত হয়। এতিয়া আমি দেখিবলৈ পাওঁ যে ল'ৰা বা ছোৱালীজনী কলেজৰ হয় নে নহয় আমাৰ ডাউট হৈ যায়। আমি সুধো, ভণ্টি তুমি কোন ক্লাছত পঢ়িছা বা কোন কলেজত পঢ়িছা, তেতিয়া আমি লাজ পাবলগীয়া হৈ যায়, কাৰণ তাহাঁতে অলৰেডি মাষ্টাৰ ডিগ্ৰী কৰি ঘূৰি আহিছে। গতিকে মন কৰিবলগীয়া কথা যে এইটোৱে হৈছে যে ইমান এই গ্ৰোথ লেভেলটো কিয় ইমান কম হৈ গৈছে। এইবিলাক পুষ্টিৰ অভাৱতে হৈছে। আৰু ব্ৰেইন ডেভেলপমেণ্টটো সেই পুষ্টিৰ লগতে জড়িত হৈ আছে। এনেও 2 বছৰলৈকে অলমষ্ট 75% বাচ্চাবিলাকৰ ব্ৰেইন ডেভেলপমেণ্ট হৈয়ে যায়। সেইটো কাৰণে মাতৃসকলক, বিশেষকৈ গৰ্ভৱতী মহিলাসকলক আমি তেতিয়াৰ পৰাই শিকাই যাওঁ, এই কাউন্সেলিং ছেশ্যনত কি ধৰণৰ খাদ্য খাব লাগে, কেনে ধৰণৰ ৰেষ্ট ল'ব লাগে, কেনেকুৱা ধৰণৰ ইমিউনাইজেশ্যন ল'ব লাগে, সেইখিনি আমি শিকাওঁ। আৰু লগতে যেতিয়া তেওঁলোকে ডেলিভাৰীৰ পাছত
এই যে 2 বছৰলৈকে ব্ৰেইন ডেভেলপমেন্ট হৈ যায় আৰু সেই ব্ৰেইন ডেভেলপমেন্ট হৈ থকাৰ সময়তে কেনেকুৱা ধৰণৰ পুষ্টিকৰ খাদ্য ল'ৰা ছোৱালীবিলাকক খুৱাব লাগে সেইখিনি কথাও কাউন্সেলিঙৰ ছেশ্যনত কোৱা হয় আৰু বহুত ভাবি চিন্তি গভৰ্ণমেণ্টে এই সেৱাটো ICDS আঁচনিৰ জৰিয়তে মাতৃসকলক শিশুসকলক দিছে সেইটো কাৰণে আশা কৰিছো মই যে আজি আপোনালোকক মই সাপ্লিমেণ্টাৰী নিউট্ৰিচনৰ প্ৰগ্ৰেমৰ বিষয়ে ক'বলৈ সক্ষম হৈছো বুলি আৰু ভাল কৈছো নে বেয়া কৈছো সেইটো তেতিয়াহে গম পাম যেতিয়া মই এটা থামছ আপ পাম মানে লাইক পাম আপোনালোকৰ ফালৰ পৰা আৰু যদিহে আপোনালোকে চাইছে ভিউজ বাঢ়ে কিন্তু ছাবস্ক্ৰিপশ্যন নাবাঢ়ে এইটো এটা কথা হয় যদি আপোনালোকে মোক ভাল পাইছে বা মোৰ ভিডিঅ'বিলাক চাই ভাল পাইছে ইনফৰ্মেটিভ বুলি ভাবিছে তেতিয়াহ'লে মই এটা ৰিকুৱেষ্ট কৰিম আৰু যে প্লিজ ছাবস্ক্ৰাইব কৰি দিব এণ্ড অলছ' লাইক এটা মাৰি দিব যাতে মই মোৰ এই কামবিলাক আৰু অলপ আগবঢ়াই লৈ যাওঁ আৰু এইবিলাকৰ জৰিয়তে মানে অকমান মটিভেশ্যন পাওঁ যে কিবা এটা কৰিব লাগে কিবা এটা কৰি গৈ আছো যিটো ৰাইজৰ কাৰণে উপকাৰী হৈছে চ' আই ৰিকুৱেষ্ট all my viewers to subscribe my channel and I'll be very grateful to you. So আজিৰ বাবে ইমানেই নেক্সট এপিছডত বা নেক্সট উইক যেতিয়াই নহওক যেতিয়াই আপলোড কৰোঁ যেতিয়াই সময় পাওঁ তেতিয়া মই আগৰ যিকেইটা সেৱা আৰু কেইটা বাকী থাকিলে 6টা সেৱাৰ ভিতৰত আৰু 4টা সেৱা বাকী আছে গতিকে সেই 4টা সেৱা মই কমপ্লিট সেইদিনা আপোনালোকক কৈ দিম চ' থেংক ইউ ফৰ বেয়াৰিং উইথ মি এণ্ড হ্যাপি পূজা ধন্যবাদ থ্যাংক ইউ